গুৱাহাটী প্ৰেছ ক্লাবত 12 মাসে 13 ফুল ফুটে শীৰ্ষক গোৱালপৰীয়া লোকগীতৰ হিন্দী ৰূপান্তৰ 12 মহিনে মে 13 ফুল খিলে শীৰ্ষক মিউজিক ভিডিঅ' মুকলি। লোকগীতৰ পৰম্পৰাগত গোৱালপৰীয়া সুৰ আৰু অৰ্থ অক্ষুণ্ণ ৰাখি হিন্দী ভাষাত গীতটি কণ্ঠদান কৰিছে কণ্ঠশিল্পী মিনি ভট্টাচাৰ্যই। গীতটি মুকলি কৰে বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী, বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য, মালবিকা বৰা আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। ইউটিউবত উপলব্ধ হ'ব গোৱালপৰীয়া লোকগীতৰ হিন্দী ৰূপান্তৰ। লগতে প্ৰায় 100 গোৱালপৰীয়া লোকগীত ইংৰাজীলৈ অনুবাদ কৰাৰ কথাও ব্যক্ত কৰে কণ্ঠশিল্পী মিনি ভট্টাচাৰ্যই। গোৱালপৰীয়া লোকগীত যদিও বহুত দিনৰ পৰা গাই আহিছিলোঁ, গোৱালপৰীয়া লোকগীত অসমৰ বাহিৰৰ মানুহখিনিয়ে সুৰটো খুব ভাল পাইছিলে আৰু গীতখিনি বুজাত অলপ অসুবিধা হয় বুলি সদায় মোক কৈ আহিছিলে। আনকি মই দিল্লীত এনেকৈ এটা অনুষ্ঠান কৰোঁতে প্ৰগতি মৈদানত দিল্লীত আপোনালোকৰ নিচিনা যিখিনি সাংবাদিক আহিছিলে তেওঁলোকে মোক ঘেৰি ধৰিছিলে, হিন্দীত বুজাই দিব লাগে। তেতিয়া মই হিন্দীটো যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুসৰি মই বুজাই দিছিলোঁ। তেতিয়া ভাবিছিলোঁ কিবা এটা কৰিব পৰা হ'লে, কিন্তু বহুত দিন তেনেকৈয়ে পাৰ হৈ গ'ল। এদিন এনেই গাই থাকোঁতে গানটো মোৰ ভাল লাগিলে, এইটো দেখোন হিন্দীত এনেকৈ গাব পাৰি, 12 মাসে 13 ফুল ফুটেটো। তাৰপিছত মই তেতিয়া কাগজ এখন উলিয়াই গানটো লিখিবলৈ ল'লোঁ। গানটো লিখোঁতে দেখিলোঁ গানটো গানৰ আকাৰেই লৈছে। সেইকাৰণে মই ভাবিছোঁ গানটো যদি আমি গোৱালপৰীয়া লোকসংগীতক অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ দৰ্শক শ্ৰোতাৰ ওচৰলৈ যদি লৈ যাব পাৰোঁ, সেই কথাখিনি মনলৈ আনিয়েই মই গোৱালপৰীয়া লোকগীতক হিন্দীত ৰেকৰ্ডিং কৰি আজি ৰাইজৰ মাজলৈ মই গানটো আগবঢ়াই দিছোঁ। আশা কৰোঁ ৰাইজে এই গানটো আদৰি ল'ব, ৰাইজে ভাল পাব, ৰাইজে মোৰ এই গানটো প্ৰচাৰ কৰিব, প্ৰসাৰত মোক সহায় কৰিব। সকলোলৈকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ এই গীতটো যাতে অসমৰ বাহিৰৰ চুকে কোণে পোৱাই দিয়ক, অসমৰ বাহিৰৰ চুকে কোণে গোৱালপৰীয়া লোকগীতৰ সুৰ বিয়পি পৰক। কাৰণ গীতটোত সম্পূৰ্ণ গোৱালপৰীয়া লোকগীতৰ সুৰ আৰু সংগীতৰ যি ধাৰা পৰা আৰম্ভ কৰি সকলোখিনি অক্ষুণ্ণ ৰখা হৈছে।